নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি 30 ছেপ্টেম্বৰ দুৰ্গাষ্টমীৰ দিনা কৰিব পাৰে ইচ্ছা পূৰণ আৰু ঘৰৰ পৰা বেয়া শক্তি দূৰ কৰিবলৈ আৰ্থিক সমস্যা দূৰ কৰিবৰ বাবে এটা অতি সহজ উপায়। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এটা মাত্ৰ গোলনেমু। গোলনেমুটো ভাল ল'ব হালধীয়া ৰঙৰ আৰু গোলনেমুটো দুফালকৈ কাটি ৰস চেপি বাহিৰ কৰি পেলাই দিব। তাৰ পিছত উল্টা কৰি দিব, মানে ভিতৰ ফালটো বাহিৰ কৰি দি এটা গোল বাটিৰ নিচিনা তৈয়াৰ কৰিব আৰু তাতে আপুনি চিত্ৰত দেখাৰ দৰে সেন্দুৰ লগাব। আৰু এই কামখিনি কৰোঁতে আপুনি মা দুৰ্গাৰ যিকোনো মন্ত্ৰ বা ওম দুং দুৰ্গায় নমঃ মন্ত্ৰ জপ কৰি থাকিব। এতিয়া শলিতাৰ লগত ঘি বা তেল দি চাকি গছ জ্বলাই দিব আৰু মা দুৰ্গালৈ আগবঢ়াই দিব। এইখিনি কাম কৰোঁতে আপোনাৰ যদি কোনো বিশেষ ইচ্ছা আছে কৈ থাকিব। যদি টকা পইচাৰ সমস্যা হৈ আছে তেনেহ'লে সেই সমস্যা দূৰ কৰিবলৈ মাক প্ৰাৰ্থনা কৰিব আৰু যদিহে ঘৰত বেয়া শক্তি আছে সেই বেয়া শক্তি আঁতৰিবলৈও প্ৰাৰ্থনা কৰিব। চাকি গছ আজি সন্ধিয়া জ্বলাব আৰু তাৰ পিছত আৰু এটা সৰু উপায় কৰিব পাৰে। হালধিৰ গুড়ি যদি আছে ঘৰত পূজাত ব্যৱহাৰ কৰা, বা যদি আপোনাৰ ঘৰত ডালচেনিৰ গুড়ি আছে তেনেহ'লে দুইটা যদি মিহলাব পাৰে ভাল, আৰু যদি নাই তেনেহ'লে কেৱল হালধিৰ গুড়ি ল'ব আৰু আপোনাৰ ঘৰৰ যিখন প্ৰধান দৰ্জা আছে সেই দৰ্জাৰ তলতেই সেই ঠাইখিনিত ছটিয়াই দিব হালধিৰ গুড়ি। এনেদৰে যদি কৰে তেনেহ'লেও আৰ্থিক সমস্যা দূৰ হয়। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।